হেল্ল' ফ্ৰেণ্ড, বিগ আপডেট। এইচএছ ছেকেণ্ড ইয়াৰ যিসকলে ফাইনেল এক্সাম দিলে আপোনালোকৰ মনত এটাই মানে চিন্তা, স্কুটি কিমান মাৰ্ক পালে স্কুটি পাম, কিমান পালে স্কুটি মই পাবলৈ সক্ষম হ'ম, এইবাৰৰ পাৰ্চেণ্ট কিমান দিব, এইবিলাক লৈ বহুত চিন্তাধাৰা চলি আছে। এতিয়া চাওক, যোৱা বছৰ হয় 24-25 হয়। যোৱা বছৰ কি আছিল, ফাৰ্ষ্ট ডিভিজন মাৰ্কস in higher secondary boys obtained 75 marks. গাৰ্লছৰ যোৱা বছৰ গাৰ্লছৰ কাৰণে 60% হ'লেও মানে আপোনালোকৰ স্কুটি দিছিল, আৰু বয়ছৰ কাৰণে 75 হ'লে স্কুটি দিছিল। এতিয়া চাওক, একেবাৰে তলত চাওক, ফ্ৰম নেক্সট ইয়াৰ অনলি ষ্টুডেণ্টছ হু হেভ স্ক'ৰ 80% or above in the higher secondary examination will be given scooter under the schemes. যোৱা বছৰ এইটো মেছেজ দিছিল যে নেক্সট বছৰত আপোনালোকে 80% পালেহে স্কুটি পাব। যোৱা বছৰ যেতিয়া স্কুটি দিছিল সেই সময়ত এইটো নোটিছ দিছিল। অ'কে, এইটো মানে মই যে ক'ম যে এইটো সকলোখিনি শুদ্ধ, এইটো নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি চেঞ্জ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে কম নাম্বাৰতো পাব পাৰিব, আৰু যদি যোৱা বছৰ যিটো লিখিছিল এই নিয়মত যদি হয় তেতিয়াহ'লে 80% পাব লাগিব, আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কয় নাই আগৰ যোৱা বছৰ যেনেকৈ দিছে এনেকুৱাই দিম, তেতিয়াহ'লে আপোনালোকে চেম প্ৰচেছতে পাব। থেংক ইউ ফৰ ৱাচিং মাই চেনেল।